Donald Trump নিজৰ নোবেল পুৰস্কাৰ নোবেল বঁটা উপহাৰ হিচাপে আগবঢ়ালে এইবাৰৰ নোবেল বিজয়ী bến du thuyền Maria Corina, মাচাডোৱে Nhà Trắng, এখন খুব গুৰুত্বপূৰ্ণ বৈঠকত মাৰিয়া কৰিনা মাচাডোৱে ডোনাল্ড ট্ৰাম্পলৈ আগবঢ়ালে নিজে পোৱা নোবেল বঁটা Venezuela, মাৰিয়া কৰিনা মাচাডোৱে আচলতে এই যি Venezuela, ললে ইয়াক লৈ কিন্তু এতিয়া গোটেই বিশ্বতে হৈছে চৰ্চা আমি আপোনালোকক স্বাগতম জনাইছো আমাৰ পোনপটীয়া সম্প্ৰচাৰলৈ আৰু এই মুহূৰ্তত আটাইতকৈ বেছি যিটো বিশ্বত চৰ্চিত হৈ থকা বিষয় এই বিষয়টো হৈছে যে ভেনেজুৱেলাৰ বিৰোধী নেত্ৰী তথা শান্তিৰ নোবেল বঁটা প্ৰাপক Maria, মাচাডোৱে নিজে লাভ কৰা যি নোবেল পুৰস্কাৰ নোবেল প্ৰাইজ phần thưởng, শান্তিৰ নোবেল উপহাৰ হিচাপে আগবঢ়ালে ডোনাল্ড ট্ৰাম্পক যি ডোনাল্ড ট্ৰাম্পে দাবী কৰি আহিছিলে তেওঁ নোবেল শান্তিৰ পুৰস্কাৰ পাব লাগিছিল শান্তিৰ নোবেল পুৰস্কাৰ তেৱেই দাবীদাৰ আছিল বুলি তেওঁ বাৰম্বাৰ কৈ আহিছিল আৰু কৈছিল যে মই 8খনমান যুদ্ধ বন্ধ কৰি দিছো যাৰ বাবে মই শান্তিৰ নোবেল পোৱাৰ মই আচলতে যোগ্য আনকি যেতিয়া মাচাডোৱে শান্তিৰ নোবেল লাভ কৰিছিল তাৰ পিছতো প্ৰতিক্ৰিয়া ডোনাল্ড ট্ৰাম্পৰ দেখা গৈছিলে যি নহওক তাৰ পিছত হঠাৎ ভেনেজুৱেলা যিটো পথ Venezuela, মন কৰিলে ভেনেজুৱেলা যিটো এক একনায়ক হৈ পৰা যিগৰাকীৰ বিৰুদ্ধে বহুকেইটা অভিযোগ আছিলে নিকোলাছ মাডুৰক আমেৰিকাই আটক কৰি গ্ৰেপ্তাৰ কৰি লৈ গ'ল বৰ্তমান আমেৰিকাৰ কাৰাগাৰত আছে মাডুৰো আৰু তাৰ পিছতে ভেনেজুৱেলাৰ এই যিটো পথ পৰিৱৰ্তন দেখা গ'ল ইয়াৰ পিছত কি হ'ব ট্ৰাম্পে এটা সময় নিজকে ভেনেজুৱেলাৰ এক্টিং প্ৰেছিডেণ্ট পৰ্যন্ত ঘোষণা কৰি দিলে তাৰ পিছত এক্টিং quyền tổng thống, ঘোষণা কৰি দিয়াৰ পিছত এই মুহূৰ্তত ক'বলৈ গ'লে কৰবাত বিভিন্নজনে এই ধৰণে চৰ্চা কৰিছিলে যে বিৰোধী নেত্ৰী মাৰিয়া কৰিনা মাচাডো তেওঁ Venezuela cho তেওঁ সম্ভালিব নেকি এই ধৰণৰ চৰ্চা চলি থকাৰ মাজতে আমেৰিকাত হোৱাইট Nhà হাউচৰ Trắng, গুৰুত্বপূৰ্ণ বৈঠকৰ মাজতে Donald Trump, শান্তিৰ নোবেল বঁটা উপহাৰ হিচাপে আগবঢ়ালে মাচাডোৱে এতিয়া প্ৰশ্নটো হৈছে শান্তিৰ নোবেল বঁটা আগবঢ়োৱাৰ লগে লগে এতিয়া ডোনাল্ড ট্ৰাম্প হৈ পৰিব নেকি এইবাৰৰ শেহতীয়া নোবেল শান্তিৰ বঁটা বিজয়ী আমি এই প্ৰসংগটো লৈ আহিছো তাৰ পূৰ্বে আপোনালোকক জনাম যে ভেনেজুৱেলাৰ এক দীঘলীয়া সংগ্ৰাম মাচাডোৱে কৰিছে গণতন্ত্ৰক স্থাপন কৰিবলৈ মাচাডোৱে এই এক সংগ্ৰাম কৰিছিলে যাৰ বাবে তেওঁ এক শান্তিৰ বঁটা তেওঁ লাভ কৰিছে নোবেল তেওঁ লাভ কৰিছে শান্তিৰ Nay sừng tấm Venezuela, নোবেল বঁটা প্ৰাপক মাৰিয়া কৰিনা মাচাডোৱে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক শান্তিৰ নোবেল বঁটা উপহাৰ দিয়াৰ পিছতে বিশ্বজুৰি চৰ্চা হৈছে হঠাৎ কিয় তেনেকুৱা কৰিলে মাচাডোৱে হঠাৎ ইয়াৰ কৰাৰ আঁৰত কিবা কাৰণ থাকিব পাৰে নেকি আচলতে এয়া উপহাৰ হিচাপে দিয়াৰ আঁৰত কিবা বিশেষ উদ্দেশ্য থাকিব পাৰে নেকি সেই ধৰণেও হৈছে কিন্তু চৰ্চা বৃহস্পতিবাৰে Nhà Trắng Venezuela, নেত্ৰী মাৰিয়া কৰিনা মাচাডো সহ এটা দল ট্ৰাম্পৰ সৈতে বৈঠকত মিলিত হৈছিলে আৰু ভেনেজুৱেলাৰ স্বাধীনতাৰ বাবে ট্ৰাম্প কিমান দায়বদ্ধ ট্ৰাম্পৰ দায়বদ্ধতাৰ বাবে মাৰিয়া কৰিনা মাচাডোৱে এই বঁটাটো দিছে শান্তিৰ নোবেল ট্ৰাম্পলৈ উপহাৰ হিচাপে আগবঢ়াইছে বুলি তেওঁ মন্তব্য কৰিছে ইতিমধ্যে এই পুৰস্কাৰ এই বঁটা নোবেল বঁটা আগবঢ়োৱাৰ লগতে মাচাডো সহ এটা দলে ট্ৰাম্পৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছতে ট্ৰাম্পক উপহাৰ হিচাপে নোবেল বঁটাটো আগবঢ়াইছিলে ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰক আমেৰিকাই পদচ্যুত কৰিলে তাৰ পিছতে বৰ্তমান ডেলচি ৰড্ৰিগেজক quyền chủ tịch, সুপ্ৰিম কোৰ্টে দেশখনৰ পাতিছে আৰু শেহতীয়াকৈ একেবাৰে 2-3টা দিন পূৰ্বে কিন্তু ডেলচি ৰড্ৰিগেজৰ সৈতে প্ৰথমে যদিও বা আমেৰিকা এনেকৈ ধমকি দি আছিলে বা আমেৰিকাই হকিয়াই আছিলে যে আমাৰ মতে কাম নকৰিলে আৰু দ্বিতীয়বাৰৰ বাবে ষ্ট্ৰাইক হ'ব পাৰে নিকোলাছ মাডুৰক গ্ৰেপ্তাৰ কৰাৰ পিছতে তাৰ পিছত দেখা গৈছিল যে Maria, ক্ষমা কৰিব ডেলচি Rodriguez, একেবাৰে শেহতীয়াকৈ যোৱা 2-3 দিনত অকণমান একেলগে একজোট হৈ কাম কৰাৰ ইংগিত এটা ট্ৰাম্প প্ৰশাসনৰ ফালৰ পৰা দিছিলে ট্ৰাম্পৰ যিসকল ঘনিষ্ঠ চাৰ্কল তেওঁলোকৰ ফালৰ পৰা তেনেকুৱা এটা ইংগিত আহিছিলে অৰ্থাৎ ডেলচি ৰড্ৰিগেজক সমৰ্থন এক প্ৰকাৰ ট্ৰাম্পে কৰিব মন কৰিবলগীয়া আন এক কথা হৈছে যে যেতিয়া এই Venezuela, আমেৰিকাই ভেনেজুৱেলা ষ্ট্ৰাইক কৰাৰ পিছতে যেতিয়া পৰৱৰ্তী প্ৰশ্নটো উঠিছিল যে ভেনেজুৱেলাৰ যিগৰাকী বিৰোধী নেত্ৰী যিগৰাকী আচলতে ভেনেজুৱেলাৰ কাৰাগাৰত এবাৰ গ্ৰেপ্তাৰ হৈছিল তাৰ পিছত বহু দিনৰ পৰা তেওঁ ভেনেজুৱেলাৰ বাহিৰতে আছে তেওঁ কৰবাত শাসনত তেওঁ বহুব নেকি আমেৰিকাৰ সহায়ত তেওঁ শাসনত বহুৱা হ'ব নেকি মন কৰিবলগীয়া যে তেওঁ নোবেল পোৱাৰ লগে লগে কিন্তু ট্ৰাম্পে প্ৰতিক্ৰিয়া দিছিলে এইখিনি কথা চলি থকাৰ মাজতে ট্ৰাম্পে খুব কিন্তু এটা কনফিডেন্স দেখুওৱা নাছিলে Maria, মাচাডোৰ ওপৰত
ওপৰত তেওঁ কেনেকৈ কৈছিলে যে তেওঁক ভাল পোৱা লোক কিমান আছে, তেওঁ কিমান ছাপোৰ্ট Những người ủng hộ. শাসন দিয়া হয় সেইখিনিৰ ওপৰত তেওঁৰ শংকা আছে, তেওঁৰ কিছু ডাউট আছে। এই ধৰণে ডোনাল্ড ট্ৰাম্পে মন্তব্য কৰিছিলে। এই ধৰণে ডোনাল্ড ট্ৰাম্পে মন্তব্য কৰাৰ লগে লগে স্বাভাৱিকতে মাছাডোক যে সম্পূৰ্ণকৈ ট্ৰাম্পে ছাপোৰ্ট নকৰে সেই ধৰণৰ চৰ্চাও আৰম্ভ হৈ গৈছিলে। আনহাতে ডেলচি ৰড্ৰিগেজ নহয় কৰবাত সকিয়নি দিছিলে যে নিকোলাছ মাডুৰোতকৈও অধিক ভয়ানক পৰিণতি হ'ব যদিহে ৰড্ৰিগেজে সহযোগিতা নকৰে। সেই ধৰণৰ কিন্তু ট্ৰাম্পে খুব এটা যেন থাংবাং। বেলেঞ্চ বক্তব্যৰে ডোনাল্ড ট্ৰাম্পে কথাখিনি আগবঢ়াই নিছিল। এই ধৰণে বহুতে বিশ্লেষণ কৰিছে। কিন্তু যি হওক বা যি নহওক ডোনাল্ড ট্ৰাম্পে যিগৰাকীয়ে বাৰম্বাৰ নোবেলৰ পুৰস্কাৰ পোৱা শান্তিৰ নোবেল পোৱাৰ তেওঁ দাবী কৰি আহিছিলে, সেই শান্তিৰ নোবেল তেওঁ পোৱা নাছিলে, কিন্তু শান্তিৰ নোবেল নাপালেও কিন্তু শেহতীয়াকৈ এই উপহাৰ লাভ কৰাৰ পিছতে তেওঁ কিন্তু ধন্যবাদ জ্ঞাপন কৰিছে মাৰিয়া কৰিনা মাছাডক। এতিয়া এই ডেলচি ৰড্ৰিগেজৰ সৈতে শেহতীয়াকৈ কাম কৰাৰ আমেৰিকাই একেলগে কাম কৰাৰ ইংগিত দিয়াৰ ঠিক এইখিনি সময়ছোৱাতে হোৱাইট হাউচত গুৰুত্বপূৰ্ণ এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হ'ল মাছাডো, ট্ৰাম্পৰ সৈতে আলোচনাত মিলিত হ'ল আৰু তাতে এই উপহাৰ দিলে। এই উপহাৰৰ যিখন ছবি, আমি এই ছবিখন আপোনালোকক দেখুৱাম। এইখন ছবি এক বগা চুট পৰিধান কৰিছে আৰু ডোনাল্ড ট্ৰাম্পৰ এয়া নোবেল পুৰস্কাৰ, এই যি নোবেল বঁটা আগবঢ়াইছে। এই ছবিখনক লৈ গোটেই বিশ্বতে এতিয়া চৰ্চা হৈছে। হাতত তুলি দিলে ডোনাল্ড ট্ৰাম্পৰ এই শান্তিৰ নোবেল পুৰস্কাৰ, শান্তিৰ নোবেল বঁটা। চৰ্চাত আছিল ভেনেজুৱেলা মাৰিয়া কৰিনা মাছাডো যেতিয়া শাসন পৰিৱৰ্তনৰ কথা আহিছিলে, কিন্তু ডেলি ৰড্ৰিগেজ কাম কৰাৰ ইংগিত যেতিয়া ট্ৰাম্প প্ৰশাসনৰ ফালৰ পৰা আহিল, তাৰ ঠিক সেইখিনি সময়ছোৱাতে এই ডেভেলপমেণ্টটোক লৈ কিন্তু বিশেষ তাৎপৰ্য বহন কৰিছে। মাছাডোৱে ভয়নে শাসনৰ ক্ষমতা নিজৰ হাতলৈ নিয়াৰ বাবে আচলতে ট্ৰাম্পক নিজে লাভ কৰা শান্তিৰ নোবেল বঁটা উপহাৰ হিচাপে আগবঢ়াইছে। সেয়া সম্প্ৰতি খুব চৰ্চিত হৈছে। ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদান কৰি মাছাডোৱে কয় যে আমাৰ স্বাধীনতাৰ বাবে তেওঁৰ দায়বদ্ধতাৰ স্বীকৃতি হিচাপে এই শান্তিৰ নোবেল বঁটা তেওঁলৈ আগবঢ়োৱা হৈছে। ইফালে সামাজিক মাধ্যমত ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদান কৰাৰ বাবে মাৰিয়া কৰিনা মাছাডোক ধন্যবাদ ট্ৰাম্পে জনাইছে। এতিয়া লক্ষণীয় হ'ব যে ট্ৰাম্পে শান্তিৰ নোবেল বঁটা উপহাৰ পাই ভেনেজুৱেলাৰ শাসনভাৰ বিৰোধী নেত্ৰী মাৰিয়া কৰিনা মাছাডোৰ হাতত তুলি দিব নেকি? এইখিনিতে প্ৰশ্নটো আহিব যে এই যি নোবেল পুৰস্কাৰ, এই নোবেল পুৰস্কাৰ আচলতে এনেকৈ কাৰোবাক দিওঁ বুলি কোৱাৰ লগালগ দিব পাৰি নেকি? আৰু এতিয়া মাছাডো নহয়, যিহেতু নোবেল পুৰস্কাৰ নোবেল বঁটাটি এতিয়া ট্ৰাম্পৰ হাতত আছে, আমেৰিকাত আছে, তেনে পৰিপ্ৰেক্ষিতত এই শান্তিৰ নোবেলৰ তালিকা, বিজয় তালিকাখনত এতিয়া মাছাডো নহয় ট্ৰাম্পৰ নাম আহিব নেকি? ডোনাল্ড ট্ৰাম্প বিজয় বুলি কোৱা হ'ব নেকি? আচলতে কথাখিনি তেনেকুৱা নহয়। আৰু ইয়াত কিছু ক্লেৰিফিকেশ্যন দিছে শান্তিৰ নোবেল কমিটিখনে। শান্তিৰ নোবেল হওক বা আন নোবেল পুৰস্কাৰ বিভিন্ন ক্ষেত্ৰত যিহেতু দিয়া হয়, নোবেল পুৰস্কাৰ শ্বেয়াৰ কৰিব পাৰি নে ইয়াক ট্ৰান্সফাৰ কৰিব পাৰি নে নোৱাৰি? যে এগৰাকীয়ে লাভ কৰিছে তেওঁ আন এগৰাকীক দি দিছে, তেতিয়া সেই ব্যক্তিগৰাকী, যেনে এতিয়া ডোনাল্ড ট্ৰাম্পৰ ক্ষেত্ৰত হৈছে, সেই ব্যক্তিগৰাকীয়ে এতিয়া সেই নোবেলৰ দাবীদাৰ হ'ব। কথাখিনি এনেকুৱা, যেতিয়া ভেনেজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া কৰিনা মাছাডোৱে যেতিয়া এই তেওঁৰ 2025 তেওঁ শান্তিৰ নোবেল বিজয়ী তেওঁ বঁটাটো যেতিয়া ট্ৰাম্পলৈ আগবঢ়ালে আৰু কোনো কুণ্ঠাবোধ নকৰাকৈ ট্ৰাম্পেও এই যি পুৰস্কাৰ, সেই নোবেল পুৰস্কাৰ তেওঁ গ্ৰহণ কৰিলে, হাঁহি মুখে তেওঁ ফটোৰ বাবে পোষ্ট দিলে, কিন্তু স্বাভাৱিকতে নিজৰ যিটো আচলতে তেওঁলোকৰ প্ৰতিক্ৰিয়া সেয়া আনুষ্ঠানিকভাৱে দিছে। আৰু নোবেল কমিটিয়ে তেওঁলোকে যিখিনি গাইডলাইনছ আছে, নোবেল কমিটিয়ে গাইডলাইন লে কৰি থৈছে। এই ধৰণে তেওঁলোকে নৰৱেজিয়ান নোবেল কমিটিখনে গাইডলাইনখিনি বনাইছে যে এবাৰ যদি কাৰোবাক এটা নোবেল বঁটা এটা ঘোষণা কৰা হৈ গ'ল, সেয়া শিলৰ ৰেখা, সেয়া মচা নহয়, সেয়া মচি দিয়া নহয় বা সেয়া আঁতৰাই দিব পৰা বিষয় নহয়। নোবেল পুৰস্কাৰ যেতিয়া কাৰোবাক দিয়া হ'ল, ইয়াক উভতাই লোৱাটো প্ৰশ্ন নাহে বা ইয়াক শ্বেয়াৰ কৰা নাযায় বা ইয়াক ট্ৰান্সফাৰ কৰাৰ প্ৰসংগ নাহে। এনেকুৱা এটা ডিচিশ্যন সৰ্বকালৰ বাবে, এই সিদ্ধান্ত সৰ্বকালৰ বাবে, যেতিয়া তালিকাত নাম সোমাই গ'ল মাছাডোৰ, সৰ্বকালৰ বাবে, চিৰকালৰ বাবে তেওঁৱে হৈ থাকিব এই 2025 বৰ্ষৰ নোবেল বিজয়ী। লাগিলে তেওঁ বঁটাটো ডোনাল্ড ট্ৰাম্পৰ হাততেই তুলি নিদিয়ক কিয়। এই ডিচিশ্যনটো সদায় চূড়ান্ত সিদ্ধান্ত, স্থায়ী সিদ্ধান্ত, চিৰকালৰ এটা সিদ্ধান্ত। এটা মেডেলে তেওঁ কাৰোবাৰ হাতত আছিলে, তাৰপিছত আন এগৰাকীৰ হাতলৈ যাব পাৰে, কিন্তু যিটো টাইটেল বিজয়ীগৰাকী কোন, সেই যিটো টাইটেল নোবেল পিচ চেণ্টাৰে ইতিমধ্যে এই সন্দৰ্ভত
পোষ্ট এটা কৰিছে এক্সত আৰু এইখিনি কথা বুজাই দিছে এতিয়া নোবেল পিচ প্ৰাইজ এই মেডেলটো যদি দেখে ভালদৰে এই পিচ প্ৰাইজ এই মেডেলটো কেনেকুৱা সোণত বনোৱা 6.6 Đường kính 6 cm, ডায়ামিটাৰৰ এটা মেডেল প্ৰায় সোণত বনোৱা প্ৰায় 196 গ্ৰামৰ ওজনৰ আৰু ইয়াত এলফ্ৰেড নোবেলৰ যি মুখাবয়ব ইয়াত অংকন কৰা হৈছে আৰু 120 বছৰীয়া ইতিহাসত এই যিটো ডিজাইন thiết kế কেতিয়াও সলনি কৰা হোৱা নাই এই ডিজাইনটো আৰু এই Tổng thống Donald Trump তেওঁ ডোনাল্ড ট্ৰাম্পৰ হাতত তুলি দিছে নোবেল কমিটিয়ে যেটো মন্তব্য কৰিছে যে তেওঁ দিব পাৰে নোবেল কমিটিৰ যি নোবেল কমিটিৰ সিদ্ধান্ত আছিল শান্তিৰ নোবেল মাচাডোক দিছিলে তেওঁ ট্ৰাম্পলৈ দিব পাৰে কিন্তু কথাখিনি এনেকুৱা যে ইয়াৰ এগেইনষ্ট অৰ্থাৎ এই ধৰণৰ কাৰোবাক নোবেল দিছে নোবেল ঘোষণা কৰিছে người nước ngoài চূড়ান্ত সিদ্ধান্ত ইয়াৰ বিৰুদ্ধে কোনো তেনেকুৱা এপিল ইত্যাদি নহয় আৰু এবাৰ আসলতে নোবেল পুৰস্কাৰ দিয়া হ'ল তাৰ পিছত কমিটিৰ তেনেকুৱা ক'বলগীয়া একো নহয় তেওঁলোকে একো তেনেকুৱা হস্তক্ষেপ নকৰে অৰ্থাৎ ইয়াৰ এই ক্ষেত্ৰত মাৰিয়া কৰিনা মাচাডোৱে নোবেল বঁটাটো আগবঢ়াইছে ট্ৰাম্পলৈ নোবেল কমিটিয়ে কিবা ক'ব নেকি কমিটিৰ তেনেকুৱা তেওঁলোকৰ একো নাথাকে তেওঁলোকৰ কেৱল ঘোষণা কৰাতে বা কোনে লাভ কৰিব সেইখিনিলৈকে তেওঁলোকৰ দায়িত্বটো থাকে বা সেইখিনিলৈকে তেওঁলোকে চাই তাৰ পিছত কাৰোবাৰ হাতৰ পৰা কোনোবাই যদি দিছেও বা কি কৰিছে ইয়াক লৈ বৰ বেছি ক'বলগীয়া বা তাত আসলতে মূৰ ঘমাবলগীয়া নোবেল কমিটিৰ একো নাথাকে এইখিনি হৈছে স্পষ্ট কথা কিন্তু স্বাভাৱিকতে ডোনাল্ড ট্ৰাম্পে একচেপ্টটো কৰিছে আৰু এতিয়া যিহেতু তেওঁ বাৰম্বাৰ দাবী কৰি আহিছিল 8 যুদ্ধ ৰখোৱাৰ বাবে যুদ্ধ বন্ধ কৰাৰ বাবে তেওঁ নোবেলৰ দাবীদাৰ বুলি তেওঁ কৈ আহিছিল লক্ষণীয় হ'ব যে আগন্তুক সময়ছোৱাত আন দেশৰ কিবা প্ৰতিক্ৰিয়া আহে নেকি বা আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে এই এতিয়া নিকোলাছ পিছত এতিয়া মাচাডো অধিক সক্ৰিয় হৈ পৰিব নেকি মাচাডোৰ ভূমিকা কি হ'ব ডেলচি ৰড্ৰিগেজৰ সৈতে একেলগে কাম কৰাৰ ইংগিত ডোনাল্ড দিছে কিন্তু হঠাৎ এই ধৰণৰ এটা অধ্যায় এই ধৰণৰ যিখিনি দেখা গ'ল শেহতীয়া ডেভেলপমেণ্ট ইয়াৰ পিছত ভেনেজুৱেলা সিদ্ধান্ত কিবা সলনি হ'ব পাৰে নেকি মন কৰিবলগীয়া কথা কিন্তু ট্ৰাম্পে নিজকে ইতিমধ্যে নিজৰ এক্টিং প্ৰেছিডেণ্ট tổng thống Venezuela কৰি থৈছে অৰ্থাৎ সৰ্বা তেওঁৱেই ইনচাৰ্জ সকলো সেইখিনি কথা ঘোষণা কৰি থৈছে অৰ্থাৎ আগন্তুক সময়ছোৱাখিনিত আৰু কৈছিলো যে স্মুথ এটা চৰকাৰৰ ট্ৰানজিশন নোহোৱালৈকে আমেৰিকাই দায়িত্ব লৈ থাকিব ভেনেজুৱেলাৰ lời nói nước ngoài আগন্তুক সময়ছোৱাখিনিত কৰবাত lời nói nước ngoài bài phát biểu nước ngoài হৈ পৰিব গুৰুত্বপূৰ্ণ কিন্তু এটা সময়ত ট্ৰাম্পে কিন্তু মাচাডোৰ এই যি নোবেল বঁটা লাভ কৰাৰ লগালগ কিন্তু ট্ৰাম্পে মুকলিকৈ আসলতে cho nước trái cây আৰু সেইখিনি কথা তেওঁ ফুটাই তুলিছিল আৰু এতিয়া কি হ'ব সেয়া হৈ পৰিছে খুবেই গুৰুত্বপূৰ্ণ কিন্তু এনেকুৱা বিৰল এক ঘটনা নোবেল পুৰস্কাৰ উপহাৰ হিচাপে আগবঢ়াইছে আৰু ইয়াত আসলতে ঘটনাটো এইবাবেই ব্যতিক্ৰম কিয়নো এনেকুৱা এটা ঘটনাক লৈ জড়িত হৈ আছে য'ত এখন দেশত আসলতে তীব্ৰ ৰাজনৈতিক পৰিৱৰ্তনৰ দিশে বা খুব আসলতে জটিলতা দেখা গৈছিলে আৰু যি মাৰিয়া কৰিনা মাচাডোৱে দীৰ্ঘ সময় ধৰি এই গণতন্ত্ৰ সেই দেশখনত স্থাপন কৰাৰ বাবে এই যুঁজি তেওঁ এটা যুঁজি আছিলে আৰু তেওঁ 2025ত নোবেল বঁটা শান্তিৰ নোবেল বঁটা তেওঁ লাভ কৰিছিল